নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টি 2024 বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত এতিয়াৰে পৰা খদমদম আৰম্ভ। বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই 24 নিৰ্বাচন নকৰিব পাৰে প্ৰতিদ্বন্দ্বিতা। ৰাজ্যৰ ভিতৰতে গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত নগাঁৱৰ চামগুৰি বিধানসভা সভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ পৰা দীপ্লুৰঞ্জন শৰ্মাই সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ মতে যি নতুন চামগুৰি সমষ্টি হ'ল তাত 92% ভোটাৰেই সংখ্যালঘু সম্প্ৰদায়ৰ, অৰ্থাৎ বৰ্তমানৰ নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিটোৰ জয় পৰাজয়ৰ চাবিকাঠি থাকিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ হাতত। সমষ্টিটোৰ পৰা বৰ্তমানৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই 24 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা এতিয়া সকলোৰে মুখে মুখে প্ৰচাৰ হৈছে। চামগুৰি সমষ্টিৰ পুনৰ নিৰ্ধাৰণে লগাইছে এতিয়া খেলিমেলি। চামগুৰি সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচন বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় 6জনকৈ নেতা সাজু হৈ উঠিছে। ইয়াৰ ভিতৰত দুজনৰ নাম বেছিকৈ চৰ্চা হৈছে। দীপ্লুৰঞ্জন শৰ্মাৰ হৈ উপ নিৰ্বাচনত গাৰ ছাঁটোৰ দৰে লাগি সহায়ৰ হাত আগবঢ়োৱা তথা যোৱা পঞ্চায়ত নিৰ্বাচনত বাউন্সাৰৰ দল লৈ বহু চৰ্চিত হোৱা মজিবুৰ ৰহমানে এইবাৰ মন মেলিছে MLA হ'বলৈ। মজিবুৰে 24ত চামগুৰি সমষ্টিৰ পৰা বিচাৰিব পাৰে প্ৰাৰ্থিত্ব। চামগুৰি সমষ্টিৰ পৰা আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ হৈ ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে গৰীবৰ বন্ধুৰূপে খ্যাত নাজিৰ হুছেইন নামৰ বিজেপি নেতাজনে। নাজিৰৰ মতে দলে যাক প্ৰাৰ্থিত্ব দিব তাকেই বিজয় কৰিবলৈ সংকল্প লৈছে তেওঁ। 24 বিধানসভা নিৰ্বাচনলৈ মাজত কেইবামাহো বাকী থকা অৱস্থাত বিজেপিৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি আৰম্ভ কৰি দিলে কুচকাৱাজ। ইয়াৰ বিপৰীতে চামগুৰি সমষ্টিৰ পৰা বিধায়ক নুৰুল হুদা নে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব, তাক লৈ কংগ্ৰেছ শিবিৰত দুটা ভাগত বিভক্ত হৈ আছে কংগ্ৰেছ শিবিৰ। চাওক, মই দলৰ হৈ সদায় কাম কৰি আছোঁ আৰু আগলৈকে কৰি থাকিম। ইয়াৰ প্ৰাৰ্থিত্ব পোৱা নোপোৱাৰ কথাটো একচুৱেলি নাহে, কাৰণ দলে যিকোনো মানুহৰ যিকোনো এজনক প্ৰাৰ্থিত্ব দিব পাৰে। আৰু আছে নে ৱাৰ্কাৰ আছে আমাৰ নিচিনা কাম কৰি আছে। গতিকে দলে যদি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেতিয়াহ'লে ইলেকশ্যন মই এজ এ প্ৰাৰ্থী হিচাপে মই ইলেকশ্যন খেলিম, আৰু নকৰে তথাপিও মই দলৰ হৈ কাম কৰি যাম, ৰাইজৰ হৈ কাম কৰি যাম। আৰু যিহেতু চামগুৰি বিধানসভা সমষ্টিত আপুনি পূৰ্বৰ পৰাই লাগি আছে নিৰ্বাচন, দীপ্লুৰঞ্জন শৰ্মাৰ জয় দিনে নিশাই প্ৰচাৰ চলাইছে, গতিকে আপুনি তাৰ বাদেও আপুনি ব্যক্তিগতভাৱেও মানুহক সহায় কৰে বুলি শুনা যায়। আপুনি কেনেধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ সহায় আগবঢ়ায়? চাওক, মোৰ এটা মানে কি হয়, মনত এটা মই শান্তি পাওঁ কি জানেনে, যদি মই মানে মানুহক সহায় কৰোঁ তেতিয়া মোৰ মনটো ভাল লাগি যায়। কেতিয়াবা কি হয়, ধৰক মোক চাব মানে মই কেতিয়াবা চাহ খাবলৈ পইচা নাথাকে দেই, মানুহে কয় যে বহুত পইচা নাই, কিন্তু মোৰ চাহ খাব পইচা নাথাকে। তেতিয়া কেনেকুৱা হয়, মই একফালে গৈ আছোঁ, তাতে বোলে এজন দুখীয়া ল'ৰা আহি গ'ল, বোলে মোক কয় দাদা মোৰ এডমিশ্যনটো আজি লাষ্ট ডেট, মই দিব পৰা নাই, কিন্তু মোৰ পকেটত টকা 5,000 আছে, কিমান 5,000 বিলাক দি দিওঁ। দিয়াৰ পিছত চাম একাপ চাহ খাবলৈ লগত যোন থাকে চাহ পইচা দিয়ে, চাহ একাপ খাম ব'লা, এনেকুৱাও হৈ যায়। তাৰমানে কিন্তু মই যে মানে কিবা এটা দিলোঁ, সহায় কৰিলোঁ, মোৰ কিন্তু এইটো মনত মানে আনন্দ লাগিল, ভাল লাগিলে, মই তাক সহায় কৰিব পাৰিছোঁ। আৰু মোৰ সৰুৰ পৰা এটা বস্তু কি আছিল, মই ৰাইজৰ লগত থাকি ৰাইজক মানে যিখিনি মানে মই একদম মানে আপ্ৰাণ চেষ্টা কৰোঁ মোৰ ফালৰ পৰা কি সহায় কৰিব পাৰোঁ। এতিয়া ধৰক মোৰ এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে, কোম্পানী আছে, কোম্পানীৰ জৰিয়তে কিছুমান ধৰক নতুন ধৰক প্ৰশিক্ষণ মই আনি পেলাই কি কৰোঁ, প্ৰশিক্ষণ দি পেলাই মই কি কৰোঁ, বাহিৰত কোম্পানীবিলাকক মই জব দিওঁ। আৰু জবটো দিয়াও যায় এইটো এনেকুৱা দিয়াও যে ল'ৰাজন বা ল'ৰা বা ছোৱালীজনী আপোনাৰ খোৱা আমি খুৱাম, থাকা খোৱা একেবাৰে কোম্পানীত জব দিয়ালৈকে 3 মাহ আকৌ কোম্পানীত খোৱা বোৱালৈকে আমি ইয়াৰ পৰা দিওঁ, মই ৰাইজক সহায় দিওঁ, দি পেলাই মানে কি আমি এনেকুৱা হেৰিৰ জৰিয়তে ৰাইজক আমি সহায় কৰি থাকোঁ। চাওক, প্ৰাৰ্থিত্ব পালে মইতো 100% মানে জয়ী হ'ম বুলি মোৰ মনৰ একদম বিশ্বাস হৈ আছে যে, কাৰণ চামগুৰিৰ ৰাইজ সদায় চৰকাৰৰ লগত থাকে, আৰু যিটো দলে চৰকাৰ কৰিব সেই দলৰ লগত থাকে। যিবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে
এই আঁচনিখিনি সংখ্যালঘু লোকক আকৃষ্ট কৰিব পাৰিছেনে, সংখ্যালঘু লোকে পাইছেনে? চাওক, আঁচনিটো পাইছে, আঁচনি পাইছে, আকৃষ্টও কৰিছে। তাৰ মাজতো কি হয়, আমাৰ মাজত অকণমান এৱাৰনেছ কমি আছিলে, এৱাৰনেছখিনি এতিয়া হৈ আছে যে আমাৰ মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী আছে, মানে অসমৰ বিখ্যাত মুখ্যমন্ত্ৰী ক'লে ভুল নহয়, চবেই আমি জানো এজন দক্ষ। সেই মুখ্যমন্ত্ৰীজনৰ কাম কাজত মানুহ সন্তুষ্ট। এই কথাখিনি ৰাইজৰ মাজত আমি এৱাৰনেছৰ জৰিয়তে লৈ যাব লাগিব। গতিকে এনেদৰে আমি এৱাৰনেছ কৰি আছোঁ। ৰাইজে এতিয়া পূৰা হেৰিয়া হৈছে যে মানে আকৃষ্ট হৈছে দলৰ প্ৰতি, আৰু 26ত ৰাইজে বিজেপি দলকে ভোট দিব আৰু আমাৰ চৰকাৰৰ লগতে থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগৰৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।